উচ্ছেদক লৈ যিটো সময়ত চাপৰত উচ্ছেদক লৈ যিটো সময়ত গোৱালপাৰাৰ পাইকানত উত্তপ্ত পৰিস্থিতি সেই সময়ছোৱাতেই আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আমছুৱে হুংকাৰ প্ৰদান কৰিলে আমছুৱে উচ্ছেদ কৰা সকলৰ পক্ষত থাকি এই উচ্ছেদৰ বিৰোধিতা কৰি কেনেদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সে আমি আপোনালোকক দেখুৱাব বিচাৰিছো এই সকল ভূমিহীন মানুহ যুগ যুগ ধৰি অঞ্চলত বসবাস কৰি আছে তেওঁলোকৰ এনআৰচিৰ পৰা আদি কৰি সকলো কাগজ পাতি তেওঁলোকে ভাৰতীয় তেওঁলোকৰ লগত আলাপ আলোচনা কৰি ভূমি দি ক্ষতিপূৰণ দি উচ্ছেদ কৰাত সহযোগিতা কৰিব কিন্তু কেৱল মাত্ৰ মুখ্যমন্ত্ৰী গাদী ৰক্ষাৰ কাৰণে আদানীক সন্তুষ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী চকীখন পুনৰ 26ত সুৰক্ষিত কৰিবৰ কাৰণে সংখ্যালঘুসকলক টাৰ্ম কাৰ্ড বনাইছে সংখ্যালঘুসকলক চব টাৰ্গেট কৰি লৈ আজি সংখ্যালঘুসকলক মৃত্যুৰ মুখলৈ ঠেলি দিছে গতিকে এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছোঁ আমি প্ৰতিজন ভূমিহীন মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে প্ৰতিজন উচ্ছেদিত পৰিয়ালে সংস্থাপন পাব লাগে ক্ষতিপূৰণ পাব লাগে আৰু মুখ্যমন্ত্ৰীৰ এই দানৱীয় উচ্ছেদ বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া অলপমান তিলমান যদি হৃদয় আছে আপুনি ৰজা হৈ মানুহৰ লগত পূজাৰ দৰে ব্যৱহাৰ কৰক আপুনি গৰু ছাগলীৰ দৰে ব্যৱহাৰ নকৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ যদি সংখ্যালঘুৰ প্ৰতি ইমানেই ঘৃণা ইমানেই অত্যাচাৰ কৰা সাহস আছে বুকু পাতি দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সংখ্যালঘু সমাজ বুকু পাতি দিছে গুলি কৰি মাৰি দিয়ক না তাতকৈ এনেকুৱা অত্যাচাৰ নকৰিব 80 বছৰীয়া বৃদ্ধই আজি কেঞ্চাৰত ককবকাই আছে আজি শিশুৱে তিৰপলৰ তলত আছে আজি মুখৰ ভাত কাঢ়ি লোৱা হৈছে আজি প্ৰশাসনে অত্যাচাৰ কৰিছে সপোনৰ বুলডোজাৰ দি ঘৰখন ভাঙি দিয়া হৈছে এনেকুৱা অত্যাচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নকৰিব আপোনাৰ যদি ইমানেই সংখ্যালঘুৰ প্ৰতি ঘৃণা আপোনাৰ last night.